অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ নিৰ্দিষ্ট ৰাগ তাল বিশিষ্ট এক বিশেষ শৈলীৰে গোৱা গীতসমূহকে বৰগীত বুলি কোৱা হৈছিল। বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখ্যাৰে ব্ৰজাৱলী ভাষাত ৰচিত। মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা গীতসমূহক বৰগীত হিচাপে নামকৰণ কৰা নাছিল। পৰৱৰ্তী কালত ভকতসকলেহে শংকৰ মাধৱে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক শ্ৰেষ্ঠত্বসূচক বৰ বিশেষণটো লগাই বৰগীত হিচাপে নামকৰণ কৰিছিল। বাণীকান্ত কাকতিয়ে ইংৰাজীত বৰগীতক নবেল নাম্বাৰছ, কালিৰাম মেধিয়ে গ্ৰেট ছংছ বা ছংছ কেলেষ্টিয়েল আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী ছংছ আখ্যা দিছিল। শংকৰদেৱে ৰচনা কৰা মুঠ ১.৫ কুৰি অৰ্থাৎ ৩০টা গীতৰ সংগ্ৰহ পোৱা যায়। চৰিত পুথি মতে তেখেতে ১২ কুৰি অৰ্থাৎ ২৪০টা বৰগীত ৰচনা কৰিছিল, কিন্তু দুৰ্ভাগ্যক্ৰমে বনপুৰা জুয়ে সেই বৰগীতসমূহ নষ্ট কৰে। মাধৱদেৱে ১২ কুৰি অৰ্থাৎ ২৪০টা গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ ৯ কুৰি অৰ্থাৎ ১৮০ মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছুসংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে। বালগোপালৰ বিভিন্ন প্ৰকাৰৰ শিশুলীলা যেনে দুষ্টালী, খেল-ধেমালি, চৰ্য চাতুৰী, ভেম-পেচ, গোপকৃষ্ণৰ গোপীলীলা যেনে গোপীৰ লগত কৰা বিভিন্ন ক্ৰীড়া নৃত্যাদিৰ মনোজ্ঞ আৰু আমোদজনক চিত্ৰ, গোপিনীৰ বিৰহ আৰু কৃষ্ণ প্ৰেমৰ ব্যাকুলতা, উদ্ধৱৰ বান্ধৱ কৃষ্ণৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি, কৃষ্ণবিহীন বৃন্দাবনৰ অন্ধকাৰ চিত্ৰও গীতত অংকিত কৰা হৈছে। আন শ্ৰেণীৰ বৈষ্ণৱ সাহিত্যৰ ঐহিক ভাৱ বা চঞ্চল ভাৱ বৰগীতত নাই। কোনো কোনো বৰগীতত মানৱ জীৱনৰ নশ্বৰতা, ধন জন ৰূপ যৌৱনৰ অস্থায়িত্ব, কাম ক্ৰোধাদি ৰিপুবোৰৰ দৌৰাত্ম্য, আনহাতে ভক্তিৰ মাহাত্ম্য, মুক্তিৰ বাবে ভক্তৰ ভগৱানৰ চৰণত আত্মসমৰ্পণ আদি পাৰমাৰ্থিক তত্ত্ব বৰ্ণিত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণ হি লাগোৰ ৰচনাকাল প্ৰায় ১৫১৫ খ্ৰীষ্টাব্দ। সেয়া আছিল গুৰুজনাৰ প্ৰথম তীৰ্থ ভ্ৰমণৰ সময়। ধনশ্ৰী ৰাগ ভিত্তিক এই গীতৰ ৰচনাৰ স্থান বদ্ৰিকাশ্ৰম বুলি অনুমেয়। বদৰিকা আশ্ৰমত গুৰুজন থাকোঁতে ঘটা এটা ঘটনাৰ উল্লেখ গুৰুচৰিতত পোৱা যায়। গৈ বদ্ৰিকাশ্ৰমে উঠি উদ্ধৱক দৰ্শন হৈছেগৈ, তাত দক্ষিণ বাহুত বাঢ়িছে মাংস, সৰ্বজয় আতই বোলে কিবা হবহে গুৰু বোলে আমাৰ সখা ইষ্ট এজন পুৰুষ মাধৱ নামে জন্মিছে। ইয়াৰ পৰা এইটো অনুমেয় যে গুৰুজনাৰ প্ৰথম বৰগীত ৰচনাৰ কাল মাধৱ পুৰুষৰ জন্মৰ প্ৰায় সমসাময়িক। মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত এই ভক্তি গীতসমূহ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অসমত প্ৰচলিত এটা স্বকীয় ধাৰা। ভাৰতৰ আন স্বকীয় সংগীতৰ দৰে এই গীতসমূহ কেদাৰ, ধনশ্ৰী, সিন্ধুৰা আদি বিভিন্ন ৰাগ ভিত্তিক। কোনো বাদ্যযন্ত্ৰ আৱশ্যক নহ'লেও সাধাৰণতে এই গীতসমূহৰ পৰিৱেশনত খোল, তাল আৰু বাঁহীৰ প্ৰয়োগ কৰা হয়। শংকৰদেৱৰ শৰচন্দৰ গীত বোলা ৩টা গীতৰ বাহিৰে বাকীবোৰ বৰগীত তালত উল্লেখ নাই। বৰগীতত সাধাৰণতে ৰাগহে নিৰ্দিষ্ট কৰি বন্ধা থাকে, তালৰ নাম উল্লেখ কৰা নহয়। মাত্ৰ শংকৰদেৱে বিৰচিত ৩টি গীতৰ প্ৰত্যেকটি গীততে তাল ধৰি দিয়া আছে। এই গীতকেইটি শৰচন্দৰ গীত বোলা হয়। এই গীতকেইটি ভূপালী, ধনশ্ৰী আৰু অহিৰ ৰাগৰ। প্ৰত্যেকটো গীততে ৩টাকৈ খণ্ড পোৱা যায় আৰু প্ৰত্যেকটো খণ্ডই ভাৱ আৰু গঠনৰ ফালৰ পৰা একোটা স্বতন্ত্ৰ গীত। প্ৰত্যেকটো খণ্ডই ধ্ৰুৱক আৰু পদেৰে গঠিত, কিন্তু গীতৰ একেবাৰে শেষ খণ্ডটোৰ শেষতহে ভণিতা দিয়া হৈছে। গীতকেইটিৰ প্ৰথমৰ খণ্ডকেইটাত অন্যান্য বৰগীতৰ দৰে তাল নিৰ্দিষ্ট কৰি দিয়া নাই, পিছৰ অংশ দুটাতহে তাল নিৰ্দিষ্ট কৰি দিয়া হৈছে। ভূপালী ৰাগৰ গীত দুটিত শ্ৰুতা আৰু স্বৰমান তাল, ধনশ্ৰী ৰাগৰ গীত দুটিত পৰিতাল আৰু একতালী, অহিৰ ৰাগৰ গীত দুটিত যতিমান আৰু মানচুক ব্যৱহাৰ কৰা হৈছে। গীতসমূহৰ বিষয়বস্তু গোপীকৃষ্ণৰ বিৰহ। শৰচন্দৰ গীতকেইটি গোৱাৰ পৰ আৰু উপলক্ষ্যও বেলেগ। আন বৈষ্ণৱ সাহিত্যৰ গীত বা গুৰু দুজনাৰে আন কিছুমান গীতত বৰগীত বুলি ধৰা নহয়। ড মহেশ্বৰ নেওগে বৰগীতৰ এই বৈশিষ্ট্যসমূহ এনেদৰে আঙুলিয়াই দিছে। বৰগীতৰ ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ গঢ়ি তোলা। ব্ৰজাৱলী ভাষাত এই গীতসমূহ ৰচনা কৰা হৈছে। বিষয়বস্তু সংৰক্ষণশীলতা বা সংযম। বৰগীতসমূহৰ সুৰ, উদ্দেশ্য আৰু উপলক্ষ্য অনুসৰি শংকৰদেৱ আৰু মাধৱদেৱ সংযোগ কৰি গৈছে। 14 প্ৰসংগৰ পৰিক্ৰমাত বৰগীতৰ স্থান যেনে পুৱাৰ প্ৰসংগৰ আৰম্ভণিতে বৰগীত,
তুতি, তাৰ পিছতে ভটিমা, কীৰ্তন আদি গোৱা হয়। বৰগীতৰ সীমাবদ্ধ পবিত্ৰতা সত্ৰ আৰু পন্থাভেদে ৰামচৰণ ঠাকুৰ, গোপালতা, দৈতাৰী ঠাকুৰ, নাৰায়ণ ঠাকুৰ, আতা, পুৰুষোত্তম ঠাকুৰ আদিয়ে ৰচনা কৰা গীতকো বৰগীত বুলি ধৰা হয় আৰু প্ৰসংগত ব্যৱহাৰ কৰা হয়, কিন্তু আন সত্ৰ বা পন্থাই এয়া মানি নলয়।